অতি ভূত শুনিও শৌনক ভীষ্মৰ মুখ্য উৎসৱ দেখাই নিজ ৰূপ প্ৰত্যেকে আচন্ত আগত বহি মাধৱ এই চকু মেলি সেই কৃষ্ণৰ ৰূপতে থাপিয়া নিষ্কামে মন মহাফল প্ৰেমৰতি পাঠন্তে কৰন্ত গুণ বৰ্ণন ত্ৰিভুৱন মধ্যে সুন্দৰ শৰীৰ নীলত মালৰ বৰ্ণ ৰুচিকৰ গৌৰ বসনে প্ৰকাশে মকৰ কুণ্ডলে কৰ্ণ মুখ পংকজক দেখন্তে উল্লসে মতি হেনয় ঈশ্বৰ বিজয় সখিত থাকুক নিষ্কামে ৰতি ৰাম সখীৰ বচনে উভয় সেনাৰ মধ্যত ৰথ থাপিয়া এহি কৰ্ণ দ্ৰোণ দেখন্তে চক্ষুৱে আনিলা আয়ু হৰিয়া অৰ্জুনৰ জয় সাধিলা মাধৱ ভকতৰ তুমি গতি দেৱৰ দেৱতা ঈশ্বৰ কৃষ্ণৰ চৰণে থাকুক হৰতি ৰাম যুদ্ধত ৰথৰ ভূতকৰ ধূলি ধূসৰ অলকা পান্তি ঘৰ্ম বিন্দু লাগি লৰন্তে চৰন্তে মুখ পদ্ম কৰে কান্তি দূৰ তীক্ষ্ণ কৰে ফুটিয়া কবচ কৰয়া তিস্কাৰ হেনয় কৃষ্ণৰ চৰণত নিতে থাকুক ৰুতি আমাৰ ভকতৰ বন্ধু করুণার সিন্ধু তুমি অনাথর নাথ তোমার শরণে নেরু মোর মন নমো নমো নমাই মাথ ভকত বৎসল করুণা সাগর কৰায় গতিৰ গতি হি প্ৰাণ কৃষ্ণ তোমাৰ চৰণে সততে থাকো কৰতি গুণ অনুগ্ৰহ নকৰিলা মোক ভকত বৎসল তুমি কৃষ্ণৰ পৰম উপকাৰ স্মৰি কান্দিলন্তহু মহুমি ৰাম তীক্ষ্ণ কৰ সৰে কবচ ফেদিলা কোপেয়া তিতনু কাম্পে মুক ক্ৰোধ কৰি কৰে চক্ৰ ধৰি ৰথৰ নামিলা জাম্পে ৰাম মুক কতিবাক বেগে জান্ত খেদি পৃথিৱী খণ্ড লৰাই অৰ্জুনে পাবত ধৰন্তে ক্ৰোধত চৰন্ত তাংকু চেৰাই ৰাম গাঁৱৰ পচুৰা পৰিল পথত নেদন্ত তাহাতো মতি সখীৰ কাতৰে পালতি আপাছে তিনিও লোকৰ পতি ৰাম অস্ত্ৰ নধৰিবু বুলিলা শুনি ধৰাইবু বুলিলো আমি নিজ অংগীকাৰ চন্ন কৰি মূৰ প্ৰতিজ্ঞা ৰাখিলা স্বামী ৰাম আপোনাতো কৰি ভকত স্নেহ জানিলো তাক সম্প্ৰতি
আনন পাঞ্চু বন্ধু মাধৱ তুমি হৈ পামোৰ গতি রাম এক হাতে সাত বাড়ি আউর হাতে ধরিয়া সাবাঘ জরি অযোগ্য কর্মকু করি অর্জুনর আশার থর রক্ষা করি ৰাম সেই সময়ত বিৰহ বেজত যুদ্ধ কহু এখন মুখ তোমাৰ বদন পদ্মক দেখিয়া পাহৰৈ সংসাৰ দুখ এরাম অর্জুন রখরে আহিকা দেখির এরাই কর্ম বন্ধনক চতুর্ভুজ রূপে বিমানত সরি লরি যাই বৈকুণ্ঠক ভকতি ৰবলে দিব দৃষ্টি দেখো নেদেখে আনত ঠাত এই মৰণ সময়ে শৰণ পুখিলো ৰহু কৰতি মাত রাম দুবিষবে মহা গর্বে অন্ধ ভইল তোমার পায়া সন্মান মহা অহংকার দেখিতা সম্বাৰ তৈতে ভইলা অন্তৰ্ধান ৰাম তোমাক নপাই প্ৰেম চৰি যাই কৰিলা তোমাৰ লীলা এতে কেতে মহাগতি লক্ষ্মীপতি অজ্ঞানী গোপীক দিলা হে রাম অনাচারী নারী শিউ নিস্তারিলা তোমাক মানি বল্লভ আদি অপ্রয়াসে পাইলা পরম পদ দেবরু জিতু দুর্লভ ৰাম জাতি কুল ক্ৰিয়া একো হৈ নবাচৈ তোমাৰ ইটো ভকতি হেন প্ৰাণ বন্ধু তোমাতে মাত্ৰ থাকো ক আমাৰ ৰতি হে রাম তুমি হি জগত পূজ জগদীপ সমুখে দেখিলো আমি রাজকুয় যজ্ঞে যত দেব ঋষি অর্শিলা সবে প্ৰণামী ৰাম তোমাৰ মহিমা ৰূপ বখানন্তে চৰি গৈল অনুৰাগ কিনো মহাভাগ্য হেন ঈশ্বৰক অন্তকালে পাইলো লাগ রাম ভৈল কৃতাৰ্থ হে প্ৰাণনাথ তোমাক দেখি সাক্ষাৎ দূৰ ভৈল খেদ মোৰ হেৰা ভেদ এৰাইল মায়াৰ হাত মেহি বুলি বাক্য মন দৃষ্টি দিয়া কৃষ্ণক কৰিয়া ধ্যান অৰুণ চৰণ মনে আলংগিয়া বিস্মৃতি দিলন্ত প্ৰাণ রাম পাইলা পারিষদি তনুতা অক্ষণে মিলিল ব্রহ্ম সম্প্রতি দেব সিদ্ধ ঋষি সবেও দেখিলা বিস্মে পাইলা মহাগতি ৰাম ভৈলন্ত সমস্ত সমাজে তবদ নাহি কাৰো মাত্ৰ বোল আকাশৰ পৰা পৰৈ পুষ্প বৃষ্টি দুন্দুভি শব্দ ৰোল হে রাম ধন্য ধন্য ভীষ্ম প্রশংসা করিল যতেক সাধু সমাজ কৃষ্ণ রূপ রম মহিমা দেখিয়া আশ্চর্য সমস্তে রাজ ৰাম নিজ আশ্ৰমক চলি বৈলা সবে দেখিয়া অদ্ভুত কথা প্ৰথম স্কন্ধৰ নৱ অধ্যায়ৰ এই মান
কথা। হে প্ৰভু বান্ধৱ বৈষ্ণৱসকল, ভীষ্মৰ নিৰ্যান যেতিয়া কৃষ্ণ তালৈ গ'ল, সমস্ত ঋষি সমাজ তালৈ আহিল, গোটেই সমস্ত ঋষিসকল পঞ্চ পাণ্ডৱৰ পৰা আৰম্ভ কৰি সমস্ত ভীষ্মৰ কাষত, সেই সময়ত যাক ভীষ্মই এই হস্তিনাপুৰ ৰক্ষা কৰি আছিল, এই স্বৰ্ণ খচিত হস্তিনাপুৰ ৰক্ষা কৰি ধৃতৰাষ্ট্ৰক ৰক্ষা কৰি আছিল, এই হস্তিনাপুৰৰ এটা টুকুৰাও এই মুহূৰ্তত ভীষ্মৰ মহাপাপী তাত এটাও নাই। সেইটোৱে বুজাইছে ক'বলৈ, যেটা তাত মহাপাপী নাই, কেৱল সমস্ত যিসকল ধৰ্মাধিকাৰসকল ঋষিকে আদি কৰি বৈশিষ্ট্য নাৰদৰ পৰা আৰম্ভ কৰি কৃষ্ণ পঞ্চ পাণ্ডৱ কুন্তিকে আদি কৰি সমস্তখিনি আহি ভীষ্মৰ নিৰ্যান হ'ব, তাৰ কাৰণে আহি সমাজ পাতি কৰিছে। তেওঁ ইমান সুন্দৰীয়াকৈ কৰিছে। এই ভীষ্মৰ যিটো মুখ্য উৎসৱ বুলি কৈছে, চাওক কিমান মুখ্য উৎসৱ, মানুহে মৃত্যুৰ উৎসৱ পাতে, মানুহে মৃত্যুৰ উৎসৱ পাতে নেকি? সেইটো ডাঙৰ কথা। আমি মানুহে মৃত্যু হ'লে আমি কান্দো, আমি হাহাকে কান্দো, কিন্তু ভীষ্মৰ মৃত্যু নিৰ্যানৰ সময়ত এক মহা উৎসৱ থাকে। আমাৰ পৃথিৱীৰ যিবিলাক ধৰ্ম আমাৰ আছে, আমি দেখিছোঁ খ্ৰীষ্টানসকলৰ গীৰ্জাত গৈ একেবাৰে সুন্দৰ সাজ পোছাক পিন্ধি তেওঁলোকে তাত ধুনীয়াকৈ এই হেৰি দিয়ে, তেওঁলোকে তাত আৰু হেৰিয়েও হজৰত মহম্মদৰ যিসকল লোক আছে সকলো তাতে তেওঁলোকে জানাজা কৰে। আমিতো শ্মশানত গৈ পেলাই আমি তেওঁলোকক পুৰি ভস্ম কৰোঁ, সেইখিনি আমাৰ কাম। কিন্তু কি কৈছে যে তেওঁ ভগৱান কৃষ্ণ ভগৱানৰ পৰা তেওঁ এই জীৱ হৈ ইয়ালৈ পৃথিৱীলৈ আহিছিল। যে মানুহে যেতিয়া পৃথিৱীলৈ আহিলে, পৃথিৱীলৈ কাৰ পৰা আহিছে? তেওঁ পিতৃগৃহৰ পৰা আহিছে। পিতৃগৃহ কোনটো? সেইটোৱে পিতৃগৃহ, যিটো পিতৃগৃহৰ পৰা মানুহৰ সৃষ্টি হৈছে, মানুহ আহিছে। সেইকাৰণে আমাৰ মাধৱ পুৰুষে কৈছে, ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আঁতৰে হুমকি যায়। তুমি সেই চৈতন্য সনাতন ৰাম 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 ৰাম, আমি অচেতন নিৰুত নাথ জগাই। আমি অচেতন, আমাৰ কোনো সত্য নহয়। যেনেকৈ এই যে আজি আপোনালোকে দেখিছে, এই যে ভাগৱতখন, এই যে ইয়াতে প্ৰেছত প্ৰিণ্ট কৰিছে, এইখনটো পদাৰ্থ এটা, এইটো পদাৰ্থ, এইটো ফিজিক্স বুলি কয়, নহয় জানো? বিজ্ঞানৰ ফিজিক্স বুলি কয়, এইটো এটা কাঠৰ পদাৰ্থ। এই কাঠৰ পদাৰ্থটোৰ ওপৰত আমাৰ যেতিয়া ভাগৱতখন লৈ পেলাই আমি ভগৱান কৃষ্ণক স্মৰণ কৰি তাক যেতিয়া আমি ৰস পান কৰিম, এইখন কি হৈ পৰিল? ফিজিক্স বিকামছ এ কেমেষ্ট্ৰি, হয় নহয়? এই পদাৰ্থ গৈ পেলাই যেতিয়া ৰসায়নবিদ হৈ পৰিল, যেতিয়া ৰসায়ন নিয়ে কমাল, আমি ভাগৱত যেতিয়া পাঠ কৰিম, ভাগৱতৰ কথা ক'ম, তেতিয়া এইখন ফিজিক্স তেতিয়া এটা পদাৰ্থটো ইয়াত ৰসায়নলৈ ৰূপান্তৰ ঘটিব, হয়নে? সকল গতিকে এই ৰূপায়ণ ঘটাত সেই ভীষ্মই তাকে ক'ব বিচাৰিছে যে আমি পিতৃগৃহৰ পৰা আমি ইয়ালৈ আহিলোঁ, আমাৰ কৰ্ম কৰিলোঁ, আমি কৰ্ম শেষ কৰিলোঁ। কিন্তু এই কৰ্ম শেষ কৰোঁতে আমাৰ যিটো মুখ্যতা, ভগৱান স্বয়ং মোৰ সন্মুখত তুমি বিৰাজমান, সেই প্ৰভু কৃষ্ণ, যিজনে জন্ম দিয়ে, যিজনে সৃষ্টি কৰে, যিজনে মুখ্যতা দিয়ে, তেওঁৱেই মোৰ সন্মুখত আৱিৰ্ভাৱ হৈ আছে। এই প্ৰভু, মোৰ এই মুখ্য নিজানটো যাতে এটা উৎসৱলৈ পৰিণত হয়। চাওক, যিজন ভগৱানে এজন দেহক, এটা জীৱক ইয়াৰ পৰা নিজৰ দেহলৈ লৈ যায়, বেলেগলৈ গুচি যায়, সেই কৃষ্ণ স্বয়ং ভীষ্মৰ নিৰ্যানৰ মুহূৰ্তত তেওঁ কম ভাগ্যৱান নেকি? আৰু ভীষ্মই তাকে কৈছে, মই দেখিলোঁ যে কেতিয়া দেখিলোঁ, যেতিয়া তুমি অৰ্জুনক মই গোটেই মানে সৰৰে ঠাট্টা সৰকা কৰিলোঁ, পঞ্চ পাণ্ডৱৰ তিষ্ঠিব নোৱাৰা হ'ল, তেতিয়া তুমি তোমাৰ খঙত তুমি জৰ্জৰিত হৈ তুমি সত্য অংগীকাৰ কৰিছিলা, মই যুদ্ধ কষ্ট নধৰ বুলি, কিন্তু তুমি তেতিয়া কি কৰিলা? তুমি ৰথৰ চকাখন লৈ পেলাই মোক তুমি মাৰিবলৈ উদ্যত হ'লা। মই তেতিয়া ক'লো, হে বাসুদেৱ কৃষ্ণ, তোমাৰ হাতত যদি মই মৃত্যু হওঁ, মই মুক্ত পাম। ইমান সুন্দৰভাৱে তেওঁ কৈছে যে অৰ্জুনে লগে লগে গৈ পিছফালে গৈ তেওঁ ভৰিত ধৰিলে, হে সখী, তুমি কি কৰিছা? তুমিতো
তুমিতো অস্ত্ৰ নধৰো বুলি কি কৈছা, তুমি এতিয়া ভীষ্মক বধ কৰিবৰ কাৰণে কিয় উত্তৰ কৈছা? কৃষ্ণৰ সম্বিত আহি হয় মই ভুল কৰিছোঁ। তেতিয়া কৃষ্ণই কেলে গোটেইখনকে ক'লে, ভীষ্মক মাতি নি ক'লে, সেই ভীষ্ম, তোমাৰ জন্ম আৰু তোমাৰ মৃত্যু কাৰণ ঈশ্বৰে। মই তোমাক বধ কৰিব পাৰোঁ, মই তোমাক মৃত্যুৰ গৰাহত ঠেলিব পাৰোঁ, তোমাক মই সমস্ত কৰিব পাৰোঁ। মই সেইকাৰণে তোমাক এতিয়া এটা ডাঙৰ উদাহৰণহে দেখুৱালোঁ। এই যে মই ৰথৰ চকালে তোমাক মাৰিব, তুমি জানানে ভীষ্ম, তোমাক কোনেও বধ কৰিব নোৱাৰিলে ময়ে অকলে তোমাক বধ কৰিব পাৰিম। কাৰণ ময়ে ঈশ্বৰ, ময়ে বাসুদেৱ কৃষ্ণ, ময়ে সৃষ্টি কৰিছোঁ, ময়ে ধ্বংস কৰিম। গতিকে তুমি তোমাৰ অস্ত্ৰ সম্বৰণ কৰা। তোমাৰ যদি মুখ্যতা তুমি বিচাৰিছা, তুমি যদি সমস্ত ত্যাগ কৰিব বিচাৰিছা, তেতিয়াহ'লে তোমাৰ অস্ত্ৰ সম্বৰণ কৰা আৰু অস্ত্ৰ সম্বৰণ কৰি তুমি মোৰ শৰণ লোৱা, তুমি সমস্ত পাবা। তেতিয়া ভীষ্মই সমস্ত অস্ত্ৰ কৈছে, মোৰ সন্মুখত যদি এই শিখণ্ডী আহে তেতিয়াহ'লে মই অস্ত্ৰ সম্বৰণ কৰিম। শিখণ্ডী মানে যাৰ ক্লীব, ক্লীব মানে যাৰ যি পুৰুষো নহয় প্ৰকৃতিও নহয়। গতিকে তেনেকুৱা এজনে যুদ্ধত আহোঁতে তেওঁ অস্ত্ৰ সম্বৰণ কৰি ভগৱানৰ শৰণ ল'লে। তেওঁ ক'লে, কৃষ্ণই ক'লে যে তোমাৰ ইচ্ছা মৃত্যুহে আছে। গতিকে তুমি যেতিয়ালৈকেও আমি এতিয়া কওঁ উত্তৰায়ণ যেতিয়ালৈকে নহয়, আমি উত্তৰায়ণত আমাৰ যেতিয়া উত্তৰায়ণ হয়, সূৰ্য উত্তৰায়ণ হয়, তেতিয়াই মোৰ মৃত্যু অৱশ্যম্ভাৱী বুলি তেওঁ শৰসজ্জাত কৰি, আৰু এই শৰসজ্জাৰ দিনাখন সমস্ত আহি তেওঁৰ মুখ্যতা উৎসৱ পাতি নানান ঋষি মুনিসকলে জয় গান, তেওঁৰ গুণগান চৰিত্ৰ প্ৰকাশ কৰিলে। আৰু ভীষ্ময়েও সমস্ত কাহিনীখিনি কৃষ্ণৰ আগত সমস্ত কৈ, অৰ্জুন যে ধন্য, যুধিষ্ঠিৰ যে ধন্য, যুধিষ্ঠিৰে তোমাৰ নিচিনা এজন ভগৱানক পাই পেলাই যে আজি ৰাজ কাৰ্য তুমি চলাব পাৰিছে। হে যুধিষ্ঠিৰ, তুমি ৰাজসূৰ্যজ্ঞ পাতি তোমাৰ মহাপাপ পৰিহাৰ কৰা আৰু স্বয়ং কৃষ্ণক তুমি সমস্ত কাৰ্য দিবা। গতিকে ভীষ্মই কৈ তেওঁ মুখ্য নিৰ্যাণ পালে। আৰু এই কথাখিনিকে ভীষ্মৰ নিৰ্যাণখন এটা মুখ্য চৰিত্ৰ ৰূপান্তৰ কৰি ভীষ্মৰ নিৰ্যাণ যে এটা উৎসৱ পাতিছে, আৰু তেওঁৰ নিৰ্যাণৰ সময়ত সমস্ত পুষ্পবৃষ্টি হৈছে, স্বৰ্গৰ পৰা পুষ্পবৃষ্টি হৈছে। তেওঁ কৈছে এজন মহাভাগ, আৰু কৃষ্ণই তেওঁক কৈছিলে এটা ডাঙৰ কথা যে শুনা ভীষ্ম, তুমি তোমাৰ নিজৰ কাৰণেহে সত্য ৰক্ষা কৰিছা, তুমি নিজৰ স্বাৰ্থৰ কাৰণে সত্য ৰক্ষা কৰিছা, তুমি হস্তিনাপুৰ ৰক্ষা কৰিবলৈ কাৰণে তুমি সত্য ৰক্ষা কৰিছা, তুমি নিজৰ কাৰণে, তুমি এই সৰ্বসাধাৰণ পৃথিৱীৰ ৰাইজৰ কাৰণে তুমি একো কাম কৰা। তোমাৰ সন্তান তোমাৰ বৈমাত্য পুত্ৰই যাতে হস্তিনাপুৰ পাওক, তোমাৰ বৈমাত্য সন্তানে পাওক, তোমাৰ নিজৰ কাৰণে তুমি অহংকাৰী, তুমি নিজৰ অহংকাৰ তুমি প্ৰকাশ কৰিলে তুমি সমস্ত তুমি নমোৱা ভীষ্ম, তুমি নমাই ভগৱানৰ ওচৰত তুমি শৰণ লোৱা। এই তেতিয়াই ভীষ্মৰ শৰণ লৈছে। এইটোৱে ভীষ্মৰ মুখ্য নিৰ্যাণ বুলি আমাৰ ইয়াত বিচাৰিছে কৃষ্ণ।